ট্রিবিউনালক সন্মান জনাব লাগিব। আমাৰ সন্দেহ এওঁলোক প্ৰকৃততে ভাৰতীয় নাগৰিক হয়, এওঁলোকৰ হয়তো কিবা ডকুমেণ্টেশ্যনত কিবা ভুল থাকিব পাৰে, ত্ৰুটি থাকিব পাৰে, তাৰ কাৰণে হয়তো ট্ৰিবিউনালে সেইখিনি তেওঁলোকক ৰেহাই দিয়া নাই। কিন্তু আমি জানো মহামান্য হাইকোৰ্টত বা সুপ্ৰিম কোৰ্টত যদি আমি এইখিনি চেলেঞ্জ কৰোঁ, আমি মুছলিম ছাত্ৰ সন্থাই ইতিমধ্যে যুঁজা চলাই আছো, আমি এওঁলোকৰ পক্ষে আমি মাত মাতিম। কাৰণ এওঁলোক প্ৰকৃততে ভাৰতীয় নাগৰিক হয়। কিয় কৈছো? কাৰণ একেটা পৰিয়ালৰ গোটেই মানুহখিনি যদি ভাৰতীয় নাগৰিক, বাকী এজন দুজন মানুহ কেনেকে এই 28টা পৰিয়ালৰ 28জন মানুহ কেনেকে বিদেহী হ'ব পাৰে? গতিকে এয়া সন্দেহৰ আৱৰ্তত আমি এটাই কথা স্পষ্টভাৱে ক'ব বিচাৰিছো যে বিদেহী খেদাৰ নামত এই মানুহখিনিক হাৰাশাস্তি কৰাটো কোনো পৰ্যায়ে গ্ৰহণযোগ্য নহয়। আমি চেলেঞ্জ কৰিম, আমি হাইকোৰ্টত যাম, দৰকাৰ হ'লে আমি সুপ্ৰিম কোৰ্টতো যাম মুছলিম ছাত্ৰ সন্থাই। কাৰণ এওঁলোক প্ৰকৃততে ভাৰতীয় নাগৰিক, আমাৰ স্পষ্ট কথা। আৰু ডিটেনশ্যন কেম্প যি চৰকাৰ ডিটেনশ্যন কেম্প বনাইছিলে, তেওঁলোকে কিন্তু আমাৰ এই মুছলিম মানুহখিনিক নিৰাপত্তা দিয়াৰ ক্ষেত্ৰত কিন্তু সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছিলে। এই ক্ষেত্ৰত এসময়ৰ প্ৰভাৱশালী সংখ্যালঘু মন্ত্ৰীসকলো ব্যৰ্থ হৈছে বুলি আমি মুছলিম ছাত্ৰ সন্থাই অভিযোগ কৰিছো। কাৰণ তেওঁলোকে ইচ্ছা কৰিলে এই সমস্যাটো সমাধান কৰিব পাৰিলেহেঁতেন, কিন্তু তেওঁলোকে সেই সমাধান নকৰি এওঁলোকক ভোট বেংকৰ স্বাৰ্থতহে মানে ডমিনেট কৰি তেওঁলোকক প্ৰেছাৰত ৰাখি তেওঁলোকে ৰাজনীতি কৰিছে। কাৰণ যদি এওঁলোকৰ সমস্যাটো সমাধান হৈ গ'লহেঁতেন, হয়তো তেওঁলোকে ভোট নিদিলেহেঁতেন, আৰু সেইকাৰণে তেওঁলোকে সমাধান কৰা নাই। গতিকে অসমৰ গৃহ বিভাগৰ দায়িত্বত থকা মুখ্যমন্ত্ৰী মহোদয়ক আমি মুছাৰ ফালৰ পৰা আহ্বান জনাম, আপুনি অনতিপলমে গাঁৱে গাঁৱে লোক আদালত পাতি স্থানীয় মেজিষ্ট্ৰেটৰ জৰিয়তে ইয়াৰ সমাধানটো কৰক। তো সন্মান জনাবই লাগিব। কিন্তু এটা কথা ঠিক যে আজিলৈকে যিমান দিনলৈকে মানে বিধি ন্যায়াধীকৰণত বিধি সাব্যস্ত কৰাৰ পিছত অন্তত 5 বছৰ 10 বছৰ পিছত ট্ৰিবিউনেলে যাক বিধি সাব্যস্ত কৰিছে, সেই মানুহখিনি কিন্তু পুনৰ উচ্চতম ন্যায়ালয়তে হওক বা আপোনাৰ হাইকোৰ্টতে হওক, সুপ্ৰিম কোৰ্টতে হওক গৈ পেলাই তেওঁলোকে পুনৰবাৰ ভাৰতীয় বুলি প্ৰমাণিত হৈছে। কিন্তু এটা কথা বস্তু আপোনালোকে জানিব যে ডি ভোটাৰ বা ডাউটফুল চিটিজেন বুলি ভাৰতীয় সংবিধানত ক'তো নাই। এইটো এটা সম্পূৰ্ণ অপবাদ, একমাত্ৰ অসমতে আছে, ভাৰতবৰ্ষৰ বেলেগ কোনো ৰাজ্যত নাই। আৰু ডিটেনশ্যন কেম্পো ভাৰতৰ বেলেগ বেলেগ ৰাজ্যত কিন্তু নাই। গতিকে ই এটা গৰিহণাৰ যোগ্য। আমি আগতে কৈ আহিছিলো যেন আজি অসম আন্দোলন হ'ল, অসম আন্দোলনৰ পিছতে যেতিয়া এই বিদেশীৰ বোজাটো জাপি দিয়া হ'ল, মানে ডাউটফুল সন্দেহযুক্ত নাগৰিক কৈ পেলাই, ই এটা সম্পূৰ্ণ গৰিহণাৰ যোগ্য। আমি আগতেও কৈছো যেন গাঁৱে গাঁৱে লোক আদালত পাতি এই ডিপুটৰবিলাক সমস্যাবিলাক সমাধান কৰক। কাৰণ এই সমস্যাটো আজি নতুনকৈ সৃষ্টি হোৱা সমস্যা নহয়। এই সমস্যাটো লৈ পেলাই বিগত দিনবোৰতো চৰকাৰৰ দিনত কিন্তু ৰাজনীতি কৰি থকাহে পৰিলক্ষিত হৈছে। এছামে খালি এই সংখ্যালঘু মুছলিম মানুহখিনিক ভোট বেংকৰ স্বাৰ্থতে তেওঁলোকে ব্যৱহাৰ কৰিছে। কাৰণ বিগত দিনৰ যিমানেই সংখ্যালঘু মন্ত্ৰী বিধায়ক হৈছিলে, অৰ্থাৎ মুছলিম মন্ত্ৰী বিধায়ক হৈছিলে, তেওঁলোকে কিন্তু এই সমস্যাটো সমাধান কৰাৰ ক্ষেত্ৰত কোনো ধৰণৰ চেষ্টা কৰা নাছিলে। গতিকে আমি অতি শীঘ্ৰে এই সংক্ৰান্তত আমি ন্যায়ালয়ৰ কাষ চাপিম। কাৰণ এই মানুহখিনি আমি জানো এওঁলোক ভাৰতীয় নাগৰিক হয়। একেটা পৰিয়ালৰ মানুহ যদি ভাৰতীয় নাগৰিক হ'ব পাৰে, বাকী আনজন তেওঁলোকৰে সদস্য কেনেকে বিদেশী হ'ব পাৰে? আৰু এইটো সম্পূৰ্ণ আজি কিছুমানে ক'ব বিচাৰে যেন অসমত বিদেশী আছে। আমি কম যে যদি আছে, কেনেকে আহিল, ক'ৰ পৰা আহিল, তেওঁলোকৰ কিবা ঠিকনা আছে নেকি? যদি বাংলাদেশৰ পৰা আহিছে, এইটো কিবা লিংকেজ অসম চৰকাৰৰ গৃহ বিভাগৰ মুখ্যমন্ত্ৰী তেওঁৰ হাতত কিবা তথ্য আছে নেকি? যদি আছে গৃহ বিভাগৰ হাতত, তেওঁলোকে ৰাজহুৱা কৰক। কাৰণ এনেকুৱা অপবাদ দিয়ে বহুত বাংলাদেশী আপোনালোকে ডিটেনশ্যন কেম্পত পঠালে, কিন্তু আজিলৈকে তেওঁলোকৰ অৰিজিনেল ঠিকনা ক'ত, কেইজনক বাংলাদেশত আপোনালোকে গতাই দিলে, তাৰ তথ্য ৰাজহুৱা কৰক। আমি মুছলিম ছাত্ৰ সন্থাই হুকিয়াই দিছো যে এনেকে বিদেশী খেদাৰ নামত লুংগি টুপি পিন্ধা মানুহ দেখিলে আপোনালোকে বাংলাদেশী বুলি ক'ব, সেয়া কিন্তু কোনো পধ্যে গ্ৰহণযোগ্য নহয়। কাৰণ এই মানুহখিনি শ্ৰমিক হয়, তেওঁলোক শিক্ষাৰ ক্ষেত্ৰত পিছ পৰি আছে। আজি তেওঁলোকৰ ডকুমেণ্টেশ্যনত কিবা ভুল হ'ব পাৰে। আজি নামৰ পিছত কাৰোবাৰ আলিৰ জাগাত ৰহমান আহি গৈছে, বা ৰহমত আলিৰ জাগাত অহমদ আলি আহি গৈছে, সেইটোৰ কাৰণে দায়ী কোন? যিসকলে ভোটাৰ তালিকা প্ৰস্তুত কৰে তেওঁলোকে ইয়াৰ কাৰণে জগৰীয়া বুলি আমি মুছলিম ছাত্ৰ সন্থাই অভিযোগ কৰিছো। কাৰণ এই নিৰীহ মানুহখিনিৰ তেওঁলোক শিক্ষাগত অৰ্হতা নাই। গতিকে আমি চৰকাৰক অনুৰোধ কৰিছো অতি শীঘ্ৰে গাঁৱে গাঁৱে লোক আদালত পাতি এই ডিপুটৰৰ সমস্যাটো আপোনালোকে সমাধান কৰক। আমি মুছলিম ছাত্ৰ সন্থাই পূৰ্ণভাৱে চৰকাৰক সহযোগ কৰিম। আমাৰ মানুহখিনি যিহেতু শিক্ষাৰ ক্ষেত্ৰত পিছপৰা, আজি মই এটা কথা অপেনভাৱে ক'ব বিচাৰিছো যেন আমি যিহেতু ভাৰতীয় নাগৰিক, ভাৰতবৰ্ষ এখন ধৰ্ম নিৰপেক্ষ ৰাষ্ট্ৰ, বিভিন্ন জাতি জনগোষ্ঠীৰ মিলন ভূমি হৈছে অসম। আৰু এইখন দেশত এখন জিলাৰ পৰা আন এখন জিলালৈ যেতিয়া কাম কৰিবলৈ যায় সাধাৰণ শ্ৰমিকসকল, এওঁলোকক যদি 30টা জাতীয় সংগঠনৰ মানুহে যদি মিয়া মুছলমান কৰি পেলাই, সন্দেহযুক্ত নাগৰিক কৰি পেলাই যদি হাৰাশাস্তি কৰে, ইয়াক কোনো পধ্যে গ্ৰহণযোগ্য নহয়। আমি তেওঁলোকক আহ্বান জনাম, আপোনালোকে আহক আৰু দেখাই দিয়ক এওঁলোক প্ৰকৃততে ভাৰতীয় নাগৰিক। আমি জানো
গতিকে আপোনালোকে আমাৰ লগত সহযোগ কৰক, আমি আহ্বান জনাইছো। এনেই এওঁলোকক মিছাতে হাৰাশাস্তি নকৰিব, কাৰণ এওঁলোক প্ৰকৃতিত ভাৰতীয় নাগৰিক। আপোনালোকে জানিব যেন মোৰ যিটো গৃহ জিলা মৰিগাঁও জিলাৰ মৈৰাবাৰী 1899 চনত মৈৰাবাৰী বালক প্ৰাথমিক বিদ্যালয় নামেৰে এখন বিদ্যালয় আমাৰ মুছলিম অধ্যুষিত অঞ্চলত আছে। আজি 100 বছৰ আগতে যদি আমাৰ মানুহখিনিয়ে যদি অসমীয়া মাধ্যমৰ বিদ্যালয় স্থাপন কৰি অসমীয়া মাতৃভাষাক আঁকোৱালি ল'ব পাৰিছে, অসমীয়া ভাষা কলা কৃষ্টি যদি আঁকোৱালি ল'ব পাৰিছে, এই মানুহখিনি কেনেকৈ বাংলাদেশী হ'ব পাৰে, কেনেকৈ সংযুক্ত নাগৰিক হ'ব পাৰে। তেনেকুৱা বহুত উদাহৰণ আমাৰ মুছলিম অধ্যুষিত অঞ্চলত আছে। যেনেকৈ উলুবাৰী প্ৰাথমিক বিদ্যালয়খন 1922 চনত স্থাপিত হৈছে। এই বিদ্যালয়সমূহ কোনে স্থাপন কৰিছিলে? আমাৰ মুছলিম মানুহে কৰিব লাগিব, কাৰণ ইয়াততো বেলেগ কোনো মানুহ নাই, হিন্দু মানুহ নাই যেন হিন্দু মানুহে স্থাপন কৰিছে। গতিকে আমি আহ্বান জনাম, আপোনালোকে ৰাজনৈতিক পাহাত আপোনালোকে ভৰি নিদিব, কাৰণ ইয়াৰ একান্ত ৰাজনৈতিক অভিবৃদ্ধি বুলি আমি কম। কাৰণ অসম আন্দোলনত স্বামীত থকা মানুহ আজি কেন্দ্ৰীয় মন্ত্ৰী আছে, তেখেতে মুখ্যমন্ত্ৰীও আছিলে এসময়ত। গতিকে এই ক্ষেত্ৰত আমি সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াকো আমি আহ্বান জনাম যে যিহেতু আপোনাক জাতিৰ নায়ক বুলি এটা সময়ত অভিযোগ কৰিছিলে, গতিকে এই মানুহখিনি আপোনালোকে বাংলাদেশ সংযুক্ত নাগৰিক পোৱাৰ অধিকাৰ ক'ত পালে? সেই 30টা জাতীয় সংগঠনৰ নেতৃত্বই। এখন জিলাৰ পৰা পেটৰ তাৰণাত গৰাখহনীয়া অঞ্চলৰ সাধাৰণ শ্ৰমিকসকল, নিৰহী শ্ৰমিকসকল যদি পেটৰ তাৰণাত শিৱসাগৰ, যোৰহাট, উজনি যদি কাম কৰিবলৈ যায়, এওঁলোকক হাৰাশাস্তি কৰাটো ভাৰতীয় সংবিধানৰ বিৰুদ্ধে। কাৰণ 30টা সংগঠনে হওক বা কোনোবা ব্যক্তি বিশেষে হওক এই মানুহখিনিক হাৰাশাস্তি কৰাৰ অধিকাৰ ক'ত পালে? গতিকে অসমৰ গৃহ বিভাগৰ মুখ্যমন্ত্ৰীক মই আহ্বান জনাইছো মোচাৰ ফালৰ পৰা, আপুনি এইখিনি এওঁলোকক আইনৰ আওতাত আনিব লাগে আৰু তেওঁলোকৰ দৃষ্টান্তমূলক শাস্তি দিব লাগে। কাৰণ এই মিয়া মুছলমানখিনি প্ৰকৃততে ভাৰতীয় নাগৰিক হয়। এওঁলোক আমি চেলেঞ্জ কৰিছো, আপোনালোকে যিখিনি মানুহক আপোনালোকে হাৰাশাস্তি কৰিছে, এওঁলোক কোনো পদ্য বিধি নহয়। আমি সদায় অসমৰ স্বাৰ্থত, অসম আই মাতৃৰ স্বাৰ্থত আমি কাম কৰিছো আৰু কাম কৰি যাম। আমি বাৰম্বাৰ কি অসমীয়া বুলি আপোনালোকক প্ৰমাণ দি থাকিব লাগিব নেকি? নে আমি পকেটত আপোনালোকৰ প্ৰমাণ পত্ৰ লৈ ঘূৰি থাকিব লাগিব নেকি? যে মই নগাঁৱৰ পৰা, মই বৰপেটাৰ পৰা, মই শিৱসাগৰ গ'লে মোৰ আপোনালোকৰ পৰা কিবা পাৰ্মিশ্যন ল'ব লাগিব, তাত গৈ মই ব্যৱসায় বাণিজ্য কৰিলে আপোনালোকৰ কিবা অনুমতি ল'ব লাগিব নেকি? এইখিনি মোৰ ভাৰতীয় সংবিধানে কি এই শ্ৰমিকসকলক দিয়া নাই নেকি? গতিকে আইন হাতত তুলি লোৱাৰ অধিকাৰ আপোনালোকে ক'ত পালে?